মই মাজুলীৰ যুগুনিধাৰী গাঁৱত উপস্থিত আছো আৰু মুখ্যমন্ত্ৰীৰ নিজা উদ্যোগত এগৰাকী কণমানিক এই মুহূৰ্তত গুৱাহাটীলৈ বিনামূলীয়া চিকিৎসাৰ বাবে লৈ যাবলৈ ওলাইছে আৰু পংখী দোলাকাষৰীয়া 7 বছৰীয়া পংখী দোলাকাষৰীয়াক আমি ছদিন পূৰ্বে মাজুলীত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আহিছিলে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে পংখীক লগ পাইছিলে আৰু পংখীৰ কাণখনত মুখ্যমন্ত্ৰীৰ চকু পৰিছিলে হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত মুখ্যমন্ত্ৰীগৰাকীৰ চকু পৰিছিলে এই পংখী নামৰ 7 বছৰীয়া কণমানিজনী আৰু পংখী দোলাকাষৰীয়াক চিকিৎসাৰ বাবে এই মুহূৰ্তত গুৱাহাটীলৈ লৈ যাবলৈ ওলাইছে আৰু পংখী দোলাকাষৰীয়াক সেইদিনা মুখ্যমন্ত্ৰীয়ে কেনেকৈ লগ পাইছিলে পংখী দোলাকাষৰীয়াৰ কি হৈছিলে বুলি মুখ্যমন্ত্ৰীয়ে সুধিছিলে পংখী দোলাকাষৰীয়াৰ ভগ্নীক আৰু এই মুহূৰ্তত মই তোমাৰ ওচৰলৈ আহিছো সেইদিনা মুখ্যমন্ত্ৰীক যেতিয়া লগ পাইছিলা আৰু কোৱাচোন কেনেকৈ মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে ছাৰ মামাই আমি পিছফালে এনেকৈ ৰৈ আছিলোঁ তাৰপিছত ছাৰ ইফালে আছিলে মানে ক'ত বানপানী চাবলৈ গৈছিলে আমি দুইজনী ঘৰতে আছিলোঁ তাৰপিছত ছাৰ অহাৰ পিছত আমি গ'লোঁ তাৰপিছত যোৱাৰ পিছত আমি ছাৰৰ গাড়ীখনৰ সন্মুখতে আমি ৰৈ আছিলোঁ তাৰপিছত ছাৰে আমাৰ সকলোকে সুধিছিলে তাত বহুতো ল'ৰা ছোৱালী আছিল যদিও তাৰপিছত আমাকো সুধিলে তোমালোকৰ নাম কি সুধিলে তাৰপিছত সুধোতে তাই কাণখনত ছাৰৰ চকু পৰিলে চকু পৰাত ছাৰে ক'লে যে এইটোতো অপাৰেশ্যন কৰিব পৰা হ'ব তেতিয়া ছাৰে ক'লে তুমি ঘৰত গৈ ক'বাগৈ তাৰপিছত মই ক'লোঁ ছাৰক ছাৰ বোলো এবাৰ এইটো নিছিলে তাৰপিছত তাই বয়স কম আছিলে বাবে অলপ ডাঙৰ হ'লে নিবলৈ ক'লে তাৰপিছত নিবৰ মানে ঘৰৰ কিছুমান অসুবিধাৰ বাবে তেতিয়া নিব পৰা নাই ছাৰক ক'লোঁ ছাৰ আপুনি যদি অলপ সহায় কৰি দিয়ে তেতিয়া নিয়াত আমাৰ সুবিধা হ'ব তেতিয়া ছাৰে মই তেনেকৈ ক'লত তাইৰ নামটো ঘৰৰ এড্ৰেছ তাৰপিছত মামাৰ নামটো লিখি লৈ গৈছে তাৰপিছত নিজৰ মোবাইলত ছাৰে লিখি লৈ গৈছে তাৰপিছত মই তেতিয়া মোৰ ভাল লাগিছে তাৰপিছত মই ভাবিছিলোঁ অলপ দিন লাগিব চাগে কিন্তু ইমান সোনকালে যে ছাৰ মানে তাইক নিব পৰা ব্যৱস্থাটো হৈ গ'ল মোৰ বহুত ভাল লাগিছে পংখীক এই মুহূৰ্তত এম্বুলেঞ্চত উঠোৱা দেখা গৈছে আৰু ইয়াৰ পৰা 550 কিলোমিটাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাব এম্বুলেঞ্চত পংখী দোলাকাষৰীয়াক আৰু কণমানি পংখী এই মুহূৰ্তত এম্বুলেঞ্চত বহিছে পংখীৰ পিতৃ মাতৃ যাব পংখীৰ সৈতে আৰু এই মুহূৰ্তত পংখীৰ মাতৃৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে সেইদিনা ইয়াত বানপানী চাবলৈ আহোঁতে তেওঁ আপোনাৰ ছোৱালীক দেখিলে আৰু তাৰ পাছত আজি এই মুহূৰ্তত আপোনালোক গুৱাহাটীলৈ যাবলৈ ওলাইছে কি ক'ব হয় প্ৰথমতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শতকোটি প্ৰণাম জনাইছোঁ তেওঁ যে আমাৰ মনত মানে সোমাই থকা এইটো বহুত ডাঙৰ ভয় বুলিয়ে ক'ব লাগিব আমাৰ বহুত ডাঙৰ ভয় আছিল তাইক লৈ কেনেকৈ নিব পাৰিম কেতিয়া নিব পাৰিম কাৰণ আমাৰ আৰ্থিকভাৱে আমি বহুত দুৰ্বল আছিলোঁ মাও বহুত অসুখ হৈ গ'ল মাৰ লগতো বহুত মানে চিকিৎসা কৰিব লগা হ'ল পইচা পাতিও বহুত গ'ল আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ ভবা নাছিলোঁ মানে তাইক যে এতিয়া আমি এইটো কৰিব পাৰিম বুলি তাৰপিছত 4 তাৰিখৰ দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়ালৈ চিগা চাবলৈ আহিছিল তেতিয়া সকলোৰে ইমান হাজাৰ হাজাৰ মানে মানুহৰ মাজত তাইৰ যে কাণখনত ছাৰৰ চকু পৰি ছাৰে সকলো সিদ্ধান্ত ইয়াতে কৰি থৈ গ'ল যে ছাৰেই তাইক লৈ যাব চিকিৎসা কৰিবগৈ আমাৰ বহুত ভাল লাগিছে আৰু ছাৰে যে কথা ৰাখিলে সেইকাৰণে ছাৰৰ ওচৰত আমি মানে শতকোটি প্ৰণাম জনাইছোঁ আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীক কোৱাও নাছিলে আপোনালোকে নাই কোৱা ছাৰে নিজেই কৈ থৈ গৈছে হয় নিজেই কৈছে ধন্যবাদ জনাইছোঁ আমি দেখুৱাইছোঁ পৰিৱেশ এম্বুলেঞ্চত এই মুহূৰ্তত উঠোৱা হৈছে আৰু মাজুলীৰ পৰা এই মুহূৰ্তত এম্বুলেঞ্চেৰে লৈ যোৱা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তাত বিনামূলীয়া তেওঁক অস্ত্ৰোপচাৰ কৰা হ'ব আৰু এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছে পংখীৰ পিতৃ যে লগত গৈছে পংখীৰ মাতৃ গৈছে এয়া আমি দেখুৱাইছোঁ মাজুলীৰ যুগুনিধাৰী গাঁৱৰ পৰা পংখীৰ দোলাকাষৰীয়া 7 বছৰীয়া পংখীক লৈ এই মুহূৰ্তত এম্বুলেঞ্চ ৰাওনা হ'ব গুৱাহাটীলৈ ৰাওনা হ'ব আৰু চিকিৎসা মহাবিদ্যালয়লৈ পোনে লৈ যোৱা হ'ব পংখী দোলাকাষৰীয়াক আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ আমি মাজুলীৰ যুগুনিধাৰী গাঁৱৰ পৰা মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপত প্ৰত্যক্ষ হস্তক্ষেপত পংখী দোলাকাষৰীয়া